নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। জানে পৰীক্ষিত দা, মল্লিকে মাত লগালে। কোৱা, পৰীক্ষিতে ক'লে। এই অৰণ্যৰ বিৰাট সৌন্দৰ্যৰ মাজতে নিজকে নিশেষ কৰি দিবলৈ মন যায়। কথাৰ লগে লগে আগুৱাই যায় মল্লিকা। পথৰ দুকাষৰ গছৰ পাত চায়, পালে ৰৈ যায়, টানি ছিঙে, গোন্ধ লয় আৰু পৰীক্ষিত গছৰ নাম সোধে। পৰীক্ষিতে গছ আৰু ফুলবোৰৰ নাম কৈ যায়। মল্লিকাৰ মন উৰ অৰণ্যৰ মাজে মাজে আগবাঢ়ি যোৱাৰ আনন্দ আছে। বিশাল বনস্পতিৰ সেউজীয়া পাতৰ মাজে মাজে দেখা যায় নীল আকাশৰ দুখৰীয়া ছবি। দেহত লাগে হেমন্তৰ প্ৰশান্ত বতাহ। পুৱাৰ সূৰ্যৰ হিৰণ কিৰণ জ্যোতিত চতুৰ্দিশ জলমল। হাতী এটাৰ পিঠিত বহি দূৰৰ পৰা পাৰ্থজিতে পৰীক্ষিতক চিঞৰি মাতিলে। দাদাটো একেবাৰে শিশু হৈ আছে, মল্লিকে ক'লে। পৰীক্ষিতে হাঁহিলে। তুমি হাতীত উঠিব পাৰিবাতো মলি? পৰীক্ষিতে সুধিলে। নাই, মোৰ ভয় লাগে, মল্লিকে উত্তৰ দিলে। একো ভয় নাই, এইবোৰ পোহনীয়া হাতী, কিহৰ ভয়? লগত মই আৰু পাৰ্থও দেখোন আছোৱে। হাতীৰ পিঠিত গভীৰ অৰণ্যৰ মাজলৈ কেনেকৈ যাবা? ব'লা, একো নহয়। দুটা হাতী সাজু কৰি ৰখা আছিল। এটা হাতীত পাৰ্থজিত আৰু মল্লিকা উঠিল আৰু আনটো হাতীত এজন বনৰক্ষীৰ সৈতে পৰীক্ষিত উঠিল। আজি জুলুক দেখা পামনে বাৰু? পাৰ্থজিতে সুধিলে। দেখা যাওক। ঘৰচীয়া প্ৰাণী হ'লে বেলেগ কথা আছিল, কিন্তু জুলু হৈছে বনৰীয়া প্ৰাণী। তহঁতৰ কপালৰ ওপৰত নিৰ্ভৰ কৰিছে। বল বাৰু। মাউতে অৰণ্যৰ মাজলৈ হাতী দুটা আগবঢ়ালে। গহীন গম্ভীৰ খোজেৰে হাতী দুটা অৰণ্যৰ পথেৰে অগ্ৰসৰ হ'ল। জীৱ জন্তু চোৱাৰ ইচ্ছা থাকিলে কথা নাপাতিবি, পৰীক্ষিতে পাৰ্থজিতক উদ্দেশ্যি ক'লে। পাৰ্থজিতে মূৰ দুপিয়ালে। হাতী আগবাঢ়িছে স্বচ্ছন্দ গতিত, যাক কয় গজেন্দ্ৰ গমন। কাৰো মুখত কোনো কথা নাই। অৰণ্যৰ মাজত প্ৰকাণ্ড শৰীৰৰ প্ৰাণী হাতীয়ে ইমান নিঃশব্দে যাব পাৰে দেখি পাৰ্থজিত অবাক হ'ল। দেখিছ মলি, ইমান বিশাল প্ৰাণীটো অৰণ্যত কিমান নিঃশব্দে যাব পাৰে? পাৰ্থজিতে মল্লিকাক উদ্দেশ্যি ক'লে। সঁচাই আচৰিত লাগে, মল্লিকাই মন্তব্য কৰিলে। হাতীৰ ওপৰৰ পৰাই মল্লিকাই বাৰে বাৰে পিছলৈ ঘূৰি পৰীক্ষিতক চাবলৈ চেষ্টা কৰা দেখি পাৰ্থজিতে সুধিলে, কি হ'ল? তই বাৰে বাৰে পিছলৈ ঘূৰি কি চাইছ? নাই মানে, মল্লিকাই থতমত খালে। পাৰ্থজিতে ভনীয়েকৰ মনৰ কথা ধৰিব পাৰি উচ্চস্বৰে হাঁহি দিলে। কি হ'ল ঐ পাগল, হঠাৎ কি ৰস পালি? পিছৰ পৰা পৰীক্ষিতে প্ৰশ্ন কৰিলে। তই হাতীটোত বহি অসুবিধা বোধ কৰিছ নেকি? পাৰ্থজিতে হাঁহি সুধিলে। নাইতো, আমাৰ হাতীৰ পিঠিত উঠাৰ অভ্যাস আছে, কিন্তু আমাৰ মল্লিকাৰ নাই। পাৰ্থজিতে পুনৰ হাঁহিলে। দাদা, তুমি বৰ বেয়া। মল্লিকাই পাৰ্থজিতৰ হাতত জোৰেৰে চিকুটি দিলে। উহ, পাৰ্থজিতে জোৰেৰে চিঞৰি উঠিল। পৰীক্ষিতে পাৰ্থজিতৰ দুষ্টামি বুজি পাই হাঁহিলে। কিছু আঁতৰৰ পৰা হাবিবন ভগা এটা খচমচনিৰ শব্দ ভাহি আহি আটাইৰে কাণত পৰিল। কিহৰ শব্দ? পাৰ্থজিতে ঘূৰি পৰীক্ষিতলৈ চাই সুধিলে। পৰীক্ষিতে ইংগিতেৰে কথা ক'বলৈ হাক দিলে। হাতী দুটাৰ সেই শব্দৰ প্ৰতি যেন কোনো ভ্ৰক্ষেপেই নাই। গম্ভীৰ খোজেৰে মাথো আগুৱাই গৈ থাকিল। অলপ আঁতৰত ঘন জোপোহা গছ কেইজোপা তেতিয়াও লৰি আছে, যেন কোনোবাই গছবোৰৰ গুৰিত ধৰিহে জোকাৰিছে। পাৰ্থজিত আৰু মল্লিকা উঠি যোৱা হাতীটো মাউতে হঠাৎ ৰখাই দিলে। লগে লগে পিছৰ হাতীটোও ৰৈ গ'ল। অজান আশংকাত মল্লিকাৰ অন্ধকণ্ঠ শুকাই গ'ল। পাৰ্থজিতেও ঢোক গিলিলে। এনেতে জোপোহাৰ আঁৰৰ পৰা এটা দঁতাল বৰাহ ঘট ঘট শব্দ কৰি ওলাই আহিল আৰু সন্মুখত বিশাল চেহেৰাৰ হাতী দুটা দেখি প্ৰাণতাকি সি তাৰ সৰু নেজডাল জোকাৰি জোকাৰি উলটি লৰ দিলে। ভয় খালা নেকি মলি? পৰীক্ষিতে হাঁহি সুধিলে। গাহৰি নহয়নে? মল্লিকাৰ যে তেতিয়াহে উশাহটো ঘূৰি আহিল। বনৰীয়া গাহৰি। হাতী পুনৰ আগবাঢ়িল। কেনি গ'লে বনৰীয়া পহু, মহ আদি সহজে দেখা পোৱা যাব যায়। সেই ঠাইবোৰৰ বিষয়ে মাউতকেইটাই ভালদৰে জানে আৰু অৰণ্যৰ মাজে মাজে পথ উলিয়াই হাতী দুটাক মাউতে তেনে ঠাইলৈকে আগুৱাই নিলে। এটা সৰু নিজৰা পাৰ হৈ এখন প্ৰকাণ্ড বিলৰ পাৰে পাৰে হাতী দুটা আগবাঢ়িল। বহু দূৰৰ পৰাই শুনা গৈছিল জলচৰ পক্ষীবোৰৰ চিঞৰ বাখৰ। বিবিধ ৰঙৰ বিবিধ পক্ষী।
চৰাইবোৰ দেখি পাৰ্থজিৎ আৰু মল্লিকাই আনন্দতে চিঞৰি উঠিল। মাউতে হাতী দুটা খন্তেকলৈ ৰখালে। পৰীক্ষিতে হাতীৰ পিঠিৰ পৰা এবাৰ হাত চাপৰি বজাই শব্দ কৰিলে। লগে লগে এজাক চৰাই আকাশলৈ উৰা মাৰিলে। সিহঁতৰ গড়হালত কাৰো মাত কোনেও নুশুনা হ'ল। উৰি যোৱা চৰাইজাকৰ একাংশ পুনৰ উভতি আহিল, একাংশ গ'ল কোনোবা দূৰ দূৰণিলৈ আৰু একাংশ গৈ ওচৰ পাজৰৰ গছবোৰত বহিলগৈ। এতিয়া আৰু এইবোৰ চৰাই চিনাকি কৰি দিয়াৰ সময় নাই। বল আগবাঢ়, নহ'লে জুলুক দেখা নহ'ব, পৰীক্ষিতে ক'লে। ইয়াত বাৰু কি কি চৰাই আছে? মল্লিকে সুধিলে। বগলী, কণামুচৰি, বৰটকলা, মাছৰকা এইবোৰতো চিনি পোৱাই, পৰীক্ষিতে সুধিলে। কিছুমান জাতৰ ধেৰাও পাওঁ, শামুক ভঙা, আজান, হাৰেং এইবোৰো আছে। ইতিমধ্যে পাৰ্থজিতে হাতীৰ ওপৰৰ পৰাই কিছুমান চৰাইৰ ছবি ল'লে। পৰীক্ষিতৰ নিৰ্দেশত মাউতে পুনৰ হাতী আগবঢ়ালে। ৰাস্তা দীঘল নকৰিবা টং, আগত যোৱা মাউতক উদ্দেশ্যি পৰীক্ষিতে ক'লে। মই ছাৰ মহজাক কেনি আছে তাৰে সন্ধান লৈছোঁ, টংকৈ ক'লে। কেইবা ঘণ্টাও ঘূৰি অৰণ্যৰ ক'তো এটা মহ নেদেখি পৰীক্ষিতহঁত হতাশ হ'ল। এই কেইঘণ্টাৰ ভিতৰত অৱশ্যে ফুটুকী হৰিণ, শৰ, কেইবাজাতৰ বান্দৰ, বিবিধ পক্ষী আটাই দেখিবলৈ পালে। পাৰ্থজিতে সুবিধা পালে কেমেৰাৰ শ্বাটাৰ টিপে। এঠাইত হাতী দুটা ৰখালে। ঠাইডোখৰ কিছু মুকলি। আমি ইয়াতো কিবা কিবি অলপ খাই লওঁ, নহয় জানো, পৰীক্ষিতে ক'লে। আটাই হাতীৰ পিঠিৰ পৰা নামি গছ এজোপাৰ তলত জিৰণি ল'লে। মলি, ফ্লাক্সৰ পৰা চাহ বাকী সকলোকে দিয়া, গছজোপাত আউজি পৰীক্ষিতে ক'লে। মল্লিকাই চাহ বাকী আটাই হাতত দিলে। লগতনা কিবা কিবি খোৱা বস্তু সকলোকে দি মল্লিকা পৰীক্ষিতৰ কাষতে আউজি বহিল। পৰীক্ষিতে মল্লিকালৈ চাই হাঁহিলে। হাতীৰ পিঠিত উঠি আহিলেও ভাগৰ লাগে, মল্লিকাই দীঘলীয়া উশাহ এটালৈ ক'লে। তোমাৰ যে অভ্যাস নাই, হাঁহি মাৰি ক'লে পৰীক্ষিতে। মল্লিকাই মূৰটো পৰীক্ষিতৰ কান্ধত থলে। জুলুক আমি দেখা নাপাম নেকি, পাৰ্থজিতে সুধিলে। অৰণ্যৰ প্ৰাণীবোৰ সদায় একে ঠাইতে নাথাকে, তদুপৰি জুলুৰ চলা ফুৰা কৰা ঠাইডোখৰ বিৰাট ডাঙৰ। এতিয়াও আমাৰ হাতত 2 ঘণ্টা সময় আছে, পৰীক্ষিতে উত্তৰ দিলে। অৰণ্যৰ ক'ৰবাৰ পৰা একোটা চেপা অপৰিস্ফুট শব্দ ভাহি আহে মাজে মাজে। আটাইয়ে কাণ থিয় কৰি সেইফালে দৃষ্টি নিক্ষেপ কৰে। কিহৰ শব্দ, মল্লিকে সোধে। হয়তো জন্তুৰ, পৰীক্ষিতে ক'লে। জন্তু মানে? মল্লিকাৰ ভয় লাগিল। ভয় নাই, বাঘ নহয়, শিয়াল, হৰিণ জাতীয় জন্তু হ'ব পাৰে, পৰীক্ষিতে হাঁহি ক'লে। হাতীওতো হ'ব পাৰে। হাতী এতিয়া এই অঞ্চলত নাই। কিছু সময় নীৰৱতা। মাউতে হাতী দুটা আঁতৰলৈ নি গছৰ ডাল ভাঙি খুৱাইছে। পৰীক্ষিতহঁতৰ লগত যোৱা বনৰক্ষীজনে পাৰ্থজিতৰ সৈতে আঁতৰলৈ গৈ কিবা কিবি কথা পতাত ব্যস্ত। মল্লিকাই চকু দুটা মুদি পৰীক্ষিতৰ কান্ধত মূৰ থৈ শুবলৈ চেষ্টা কৰিছে। পৰম নিৰ্ভয়ে পৰীক্ষিতে মল্লিকাৰ হাত এখন নিজৰ দুহাতৰ মাজত লৈ জৰেৰে চেপি ধৰে। মলি, খুব ভাগৰ লাগিছে তোমাৰ, মল্লিকা নিৰ্বাক। পৰীক্ষিত নীৰৱ হয়। মুহূৰ্তৰ পিছত মুহূৰ্ত পাৰ হয়। অৰণ্য তোমাৰ ভাল লাগে মলি? অনেক সময়ৰ পিছত পৰীক্ষিতে কথা কয়। লাগে, চকু মুদিয়ে উত্তৰ দিলে মল্লিকাই। কিয়? ইয়াততো একো নাই মলি। গছ গছনি, বনৰীয়া প্ৰাণীৰ বাহিৰে ইয়াত কি আছে? সমাজ নাই, জীৱন নাই। ইয়াত প্ৰেম আছে, শান্তি আছে আৰু আপুনি আছে, মল্লিকাই লগে লগে ঘূৰি বহি পৰীক্ষিতলৈ চাই ক'লে। পৰীক্ষিতে হাঁহিলে। এনেতে পাৰ্থজিতে বহাৰ পৰা উঠি পৰীক্ষিত আৰু মল্লিকাক উদ্দেশ্যি ক'লে, ঐ তহঁতৰ কথা শেষ হোৱা নাই? নাই হোৱা যদি তহঁত দুটা এটা হাতীত উঠ আৰু মই কটকীৰ সৈতে আনটো হাতীত উঠ। মল্লিকাই খঙেৰে পাৰ্থজিতলৈ চালে। পৰীক্ষিতে হাঁহিলে। মাউতে হাতী দুটা আনি পৰীক্ষিতহঁতৰ ওচৰত বহুৱালে। এইবাৰ মল্লিকা আৰু পৰীক্ষিত এটা হাতীত উঠিল আৰু আনটো হাতীত উঠিল কটকী আৰু পাৰ্থজিত।
দাদাটো বৰ দুষ্ট, মল্লিকাই ক'লে। সি আমাৰ অন্তৰৰ কথা বুজি পায়, দুষ্ট নহয়, পৰীক্ষিতে ক'লে। সামান্য মুকলি তৃণভূমি অঞ্চল এটিত এজাক ফুটুকী হৰিণ হঠাৎ আটাইৰে দৃষ্টিগোচৰ হ'ল। মাউতে লগে লগে হাতী দুটা ৰখালে। মল্লিকাই আনন্দতে চকুত ৱাইন কুলাৰ লগাই চাবলৈ ধৰিলে। হৰিণবোৰে হাতী দুটালৈ কিছু সময় থৰ লাগি চাই ৰ'ল। এনেতে দুটামান হৰিণে হাতীৰ ওপৰত মানুহ দেখা পাই সেই ঠাইৰ পৰা প্ৰাণটাকি লৰ দিলে। মুহূৰ্ততে সমস্ত হৰিণজাকে চকুৰ আগৰ পৰা নিমিষতে অন্তৰ্ধান হ'ল। অৰণ্যৰ আটাইতকৈ নিমাষিত প্ৰাণী ইহঁত, পৰীক্ষিতে ক'লে। হাতী পুনৰ আগবাঢ়িল। এপ্ৰিল মে মাহত আহিলে এই অৰণ্যত বিভিন্ন জাতৰ অনেক অৰ্কিড দেখিবলৈ পাবা। গছে গছে ফুলৰ মেলা বহে, পৰীক্ষিতে ক'লে। কথা নকবি, চুপচাপ আহি থাক, পাৰ্থজিতে আনটো হাতীৰ পৰা চিঞৰিলে। পৰীক্ষিত আৰু মল্লিকাই নিঃশব্দে হাঁহিলে। এই অৰণ্যৰ বিষয়ে তুমি কিবা এষাৰ কোৱা মল্লিকা, পৰীক্ষিতে পুনৰ ক'লে। কি ক'ম, হাঁহিলে মল্লিকাই। এই অৰণ্যত যে প্ৰৱেশ কৰে তেওঁ নিশ্চয় চিৰ যৌৱনৰ স্বপ্নত বিভোৰ হয়, মল্লিকাই হাঁহি হাঁহি ক'লে। তুমিও হৈছ, সুকন্যা আৰু শ্ৰাৱণমণিৰ দৰে আমি দুয়ো যেন অশ্বিনী কুমাৰদ্বয়ক তপস্যাৰ বলত মাতি আনি এই অৰণ্যত চিৰযুৱা হৈ ৰ'ম। দাৰ্শনিকৰ দৰে কথা কৈছা তুমি। যি বুলিয়ে অভিহিত নকৰক, এঢলীয়া ঠাই এডোখৰত উঠি হাতী দুটা এইবাৰ দ্ৰুতগতিৰে যাবলৈ ধৰিলে। এইফালে কলৈ যায়, মল্লিকাই সুধিলে। বনৰীয়া মহৰ চৰণীয়া স্থান। এইফালে কেইখনমান সৰু ডাঙৰ বিল আছে, মহবোৰ প্ৰায়ে ইয়াতে থাকে। এনেতে আগত যোৱা মাউতটোৱে সকলোকে কথা বন্ধ কৰিবলৈ ইংগিত দিলে। মল্লিকাই প্ৰশ্নবোধক দৃষ্টিৰে পৰীক্ষিতলৈ চালে। পৰীক্ষিতে কৌতূহলী দৃষ্টিৰে সন্মুখলৈ চালে। মহ, হঠাৎ মল্লিকাৰ কাণে কাণে পৰীক্ষিতে ক'লে। মল্লিকাই উৎকণ্ঠাৰে সন্মুখলৈ চালে যদিও অৰণ্যৰ বাহিৰে একোকে দেখা নাপালে। খন্তেক পিছতে এখন বিল সকলোৰে দৃষ্টিগোচৰ হ'ল। বিলখনৰ সিপাৰে এজাক মহে আপোন মনে ঘাঁহ খাই ফুৰিছে। কাৰো প্ৰতি সিহঁতৰ ভ্ৰক্ষেপ নাই। জাকটোত কমেও 30-40টামান মহ আছে। পাৰ্থজিত আৰু মল্লিকাই লগে লগে চকুত বাইনকুলাৰ লগাই মহজাক নিৰীক্ষণ কৰিলে। বিলৰ পাৰৰ কোমল মাটি গছকি হাতী দুটা ক্ৰমে বিলখনৰ ওচৰ চাপি গ'ল। বিলৰ ওচৰ পাজৰৰ গছবোৰত জঁপিয়াই ফুৰা বান্দৰজাকে অকস্মাত চিঞৰি বাখৰি হুলস্থুল কৰিবলৈ ধৰিলে। মল্লিকাই চকুৰ পৰা বাইনকুলাৰটো আঁতৰাই বান্দৰজাকলৈ চাই পৰীক্ষিতক সুধিলে, ইহঁতে এনেদৰে হুলস্থুল কৰিছে কিয়? সিহঁতে আমাক দেখা পাইছে, বান্দৰবোৰৰ এইটো স্বভাৱে। আমি কিবা অপকাৰ কৰিম বুলি ভাবি সিহঁতে চিঞৰি বাখৰি মহজাকক সাৱধান কৰি দিছে। অৰণ্যৰ ইহঁত সতৰ্ক প্ৰহৰী। পৰীক্ষিতে কথাষাৰ কৈ মল্লিকাৰ হাতৰ পৰা বাইনকুলাৰ লৈ মহজাকলৈ চালে। বান্দৰৰ হুলস্থুলত গোটেইজাক মহে মূৰ তুলি হাতী দুটালৈ চালে। কেইটামান মুহূৰ্ত অবাক হৈ চাই থাকি পুনৰ ঘাঁহ খাবলৈ ধৰিলে একান্ত মনে। দুয়োটা হাতী নিচেই ওচৰা ওচৰিকৈ থিয় হ'ল। ইয়াত জুলু আছেনে নাই? পাৰ্থজিতে ফুচফুচাই পৰীক্ষিতক সুধিলে। তাকেই চাইছ ৰ, পৰীক্ষিতে একান্ত মনে বাইনকুলাৰেৰে মহজাক ভালদৰে নিৰীক্ষণ কৰিলে। পৰীক্ষিতে মাউত দুটাক মহজাকৰ নিচেই ওচৰলৈ হাতী দুটা লৈ যাবলৈ নিৰ্দেশ দিলে। হাতী দুটা মহজাকৰ ফালে ক্ৰমাৎ আগবাঢ়ি যোৱা দেখি মহৰ জাকটোৰ সন্মুখত থকা কেইটামান ভয়াতুৰ মহে নেগুৰ দাঙি আঁতৰলৈ লৰি গৈ কাণ কৰি হাতী দুটালৈ চালে। বাকীবোৰ মহো অনিচ্ছা সত্ত্বেও এটা দুটাকৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল। ইয়াত জুলু নাই, পৰীক্ষিতে হতাশাৰে ক'লে। তেন্তে? পাৰ্থজিতে প্ৰশ্নবোধক দৃষ্টিৰে পৰীক্ষিতলৈ চালে। আজিৰ যাত্ৰাও ইমানতে শেষ কৰা উচিত। জুলুৱে নিজে দেখা নিদিলে তাক বিচাৰি উলিওৱা কঠিন। বল উভতি যাওঁ। মাউতে হাতী ঘূৰালে। আমাৰ কপালে বেয়া, মল্লিকাই দীঘল হুমুনিয়া হেৰি ক'লে। ইমানবোৰ জন্তু দেখিবলৈ পালা, অথচ কৈছা যে কপালেই বেয়া, পৰীক্ষিতে হাঁহি ক'লে। কিন্তু আচল নায়কে অনুপস্থিত, পৰীক্ষিতে ক'লে।
পৰীক্ষিতে হাতৰ ঘড়ীলৈ চালে। দিনৰ 2:20 পাৰ হৈছে। আহ হঠাৎ মল্লিকাই ভীষণ জ্বৰেৰে চিঞৰি উঠিল। কি হ'ল? পৰীক্ষিতে চমকি উঠিল। পাৰ্থজিতে অবাক হৈ পৰীক্ষিত আৰু মল্লিকালৈ চালে। মল্লিকাই সভয়ে বাওঁ হাতখন পৰীক্ষিতৰ ফালে আগুৱাই দি ক'লে, জক। ধেত, জকলৈ ইমান ভয় কৰেনে? পৰীক্ষিতে টান মাৰি জকটো এৰুৱাই দূৰলৈ পেলাই দিলে। জ্বৰত চিঞৰিলি মোৰ একেবাৰে হৃদপিণ্ড বন্ধ হৈ গৈছিল। পাৰ্থজিতে ক'লে, অৰণ্যত ইমান ডাঙৰ প্ৰাণী আছে, সেইবোৰলৈ ভয় নকৰি তুমি ভয় কৰিলে এটা সামান্য জকলৈ? পৰীক্ষিতে হাঁহি ক'লে, নহয় মানে। হঠাৎ মল্লিকা ৰৈ গ'ল। মল্লিকাৰ দৃষ্টি তেতিয়া অদূৰৰ ঘাঁহনিডৰাত নিবদ্ধ। কাৰো সেইফালে ভ্ৰক্ষেপ নাই। পৰীক্ষিতে মল্লিকাৰ দৃষ্টি অনুসৰণ কৰি সন্মুখলৈ চাই দেখে যে এজোপা গছৰ তলতে প্ৰকাণ্ড শিং দুটাৰে নিৰ্ভয়ে থিয় হৈ আছে অৰণ্যৰ নায়ক জুলু। লগে লগে সি মাউতক হাতী ৰখাবলৈ নিৰ্দেশ দিলে। ইতিমধ্যে পাৰ্থজিতৰ চকু পৰিল জুলু। পৰীক্ষিতে মল্লিকাৰ কাণে কাণে ক'লে। পাৰ্থজিতে প্ৰশ্নবোধক দৃষ্টিৰে পৰীক্ষিতলৈ চালে। জুলু। পৰীক্ষিতে পাৰ্থজিতলৈ চাই ক'লে। ইতিমধ্যে মাউতে হাতীটো বহুৱালে। লগে লগে পৰীক্ষিতে হাতীৰ পৰা নামি পাৰ্থজিতলৈ চাই ক'লে, তই নামিব নালাগে আৰু কেমেৰাৰ চাপ্টাৰ নদবাবি। সি বন্দুক বুলি ভাবি কিবা অঘটন ঘটাব পাৰে। তই কি কৰিব খুজিছ? পাৰ্থজিতে উৎকণ্ঠাৰে সুধিলে। মই জুলুৰ ওচৰলৈ যাম। তই চিন্তা কৰিব নালাগে। পৰীক্ষিতে হাতত নিমখ অলপ লৈ জুলুৰ ফালে ধীৰে ধীৰে অগ্ৰসৰ হ'ল। জুলুৱে ইমান সময়ে গছৰ তলত ৰৈ এক দৃষ্টিৰে হাতী দুটালৈ চাই আছিল। হাতীৰ পৰা নামি পৰীক্ষিত তাৰ ফালে আগবাঢ়ি যোৱা দেখি সি এবাৰ হাতী আৰু পিছ মুহূৰ্ততে পৰীক্ষিতলৈ চালে। জুলু। পৰীক্ষিতে মাতিলে। চিনাকি মাত। জুলুৱে চিনি পালে। তাৰ মনৰ সন্দেহ দূৰ হ'ল। গছজোপাৰ তলৰ পৰা সি পৰীক্ষিতৰ ফালে ধীৰে ধীৰে আগুৱাই আহিল। ৰুদ্ধ চাখেৰে পাৰ্থজিত আৰু মল্লিকাই আতংক ভৰা দৃষ্টিৰে পৰীক্ষিত আৰু জুলুলৈ চাইছিল। প্ৰবল উত্তেজনাত মল্লিকা হাতীৰ ওপৰতে কঁপি উঠিছিল। যদি মহত জুলু নহয়, এই প্ৰকাণ্ড শিং দুটাৰে সি যদি পৰীক্ষিতক আক্ৰমণ কৰে? বিন্দু বিন্দু ঘামে দেখা দিলে মল্লিকাৰ কপালত। ইতিমধ্যে পৰীক্ষিত আৰু জুলু নিচে কাষ চাপিল। পৰীক্ষিতে হাতত লৈ যোৱা নিমখখিনি জুলুৱে শুঙি নিৰ্দ্বিধাই চেলেকি চেলেকি খালে। পৰীক্ষিতে এবাৰ পিছলৈ ঘূৰি পাৰ্থজিত আৰু মল্লিকালৈ চাই হাঁহিলে। তাৰ পিছত সি মহতৰ গোটেই গাতে হাত ফুৰাই মৰম কৰি হাতী দুটাৰ ওচৰলৈ উভতি আহিল। জুলুৱে একে ঠাইতে থিয় হৈ থাকি নিষ্পলক নেত্ৰেৰে পৰীক্ষিতলৈ চাই ৰ'ল। আমি নামিমনে? পাৰ্থজিতে লাহেকৈ সুধিলে। নালাগে। অচিনাকি মানুহক জুলুৱে বিশ্বাস নকৰে, পৰীক্ষিতে ক'লে। এইটো বনৰীয়া মহ নহয়, পাৰ্থজিতে ক'লে। পৰীক্ষিতে পাৰ্থজিতলৈ চাই হাঁহিলে। ইমান জ্ঞানী, ইমান শান্তই মহতৰ শত্ৰু গোটেই পৃথিৱীখনে কিয়? পাৰ্থজিতে মহতলৈ একান্ত মনে চাই ৰ'ল। কাৰণ ই অৰণ্যৰ সদায় জাগ্ৰত প্ৰহৰী। বন্দুকৰ গুলীৰ শব্দ ই সহ্য কৰিব নোৱাৰে। অৰণ্যৰ গছ গছনিত কোনোবাই কুঠাৰেৰে আঘাত কৰিলে ইয়াৰ বুকুত আঘাত কৰাৰ দৰে অনুভৱ কৰে। আমি যিমানে সভ্য হৈছোঁ, পশু পক্ষীৰ সংৰক্ষণৰ বাবে আমি যিমানেই চেষ্টা নকৰোঁ, আমাৰ আদিম প্ৰবৃত্তিবোৰ আমি এতিয়াও এৰিব পৰা নাই। অৰণ্যৰ জীৱন্ত হৰিণ দেখিলে হত্যাৰ লালসাত আমাৰ মন নাচি উঠে। গছৰ ডালত ধুনীয়া পক্ষী এটা দেখিলে তাকো হত্যা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। মানুহ জাতিটো ভীষণ স্বাৰ্থপৰ। এই জুলু, ই জানে কি? এটা নিৰীহ প্ৰাণী অৰণ্যৰ, অথচ তাক হত্যা কৰিবলৈ এক ভীষণ ষড়যন্ত্ৰ চলিছে মানুহবোৰৰ মাজত। তই চিন্তা নকৰিবি পৰীক্ষিত, তাক কোনেও হত্যা কৰিব নোৱাৰে। শীঘ্ৰে খুৰাৰ ওচৰলৈ গৈ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰি আহিম, পাৰ্থজিতে ক'লে। পৰীক্ষিতে জুলুলৈ চাই চিঞৰি উঠিল, বিদায় বন্ধু, বিদায় অৰণ্যবাসী, আকৌ দেখা হ'ম। জুলুৱে শিং জোকাৰিলে, যেন সি কিবা বুজি পাইছে। পৰীক্ষিত হাতীৰ ওপৰত উঠিল। জুলু পুনৰ গছজোপাৰ ওচৰলৈ উভতি গৈ পৰীক্ষিতলৈ চাই ৰ'ল। আটাইতকৈ ডাঙৰ কথা কি জানো পাৰ্থ? পৰীক্ষিতে সুধিলে। কি? বহুত সময়ৰ পৰা সি আমাক অনুসৰণ কৰি আহিছে। বোধহয় চৰাং চিকাৰী বা তেনে কিবা শত্ৰু বুলি ভাবিছিল। তই কেনেকৈ জানিলি?
পাৰ্থজিৎ আচৰিত হ'ল। ষষ্ঠ ইন্দ্ৰিয়, পৰীক্ষিতে হাঁহি মাৰি ক'লে। আমি মহজাকৰ ওচৰ চাপতে আৰু মহবৰ ভয় খাই পলাই যোৱা দেখি সি অৰণ্যৰ মাজৰ পৰা ওলাই আহিছিল আমাক আক্ৰমণ কৰিবলৈ। কিন্তু আমি হাতীৰ ওপৰত থকাৰ বাবে সি সুবিধা কৰিব পৰা নাছিল। কিন্তু কাকো একো নকৰি উভতি অহাত তাৰ ফুল ভাগিল। অৱশ্যে সি বনৰক্ষীবোৰক চিনি পায় আৰু জানে যে সিহঁতে অৰণ্যৰ অপকাৰ নকৰে। তদুপৰি আমাৰ ডিপাৰ্টমেণ্টৰ হাতীবোৰ দিনে নিশাই অৰণ্যত ঘূৰি ফুৰা সি প্ৰায়ে দেখিছে। মোক দেখাৰ লগে লগে তাৰ সকলো সন্দেহ দূৰ হ'ল। সূৰ্য ইতিমধ্যে পশ্চিম দিগন্তত। অৰণ্যৰ অভ্যন্তৰত অন্ধকাৰ শীঘ্ৰে নামে। হাতী দুটা বেগাবেগিকৈ ঘৰমুৱা হ'ল। জুলুক কেইখোজমান পিছে পিছে আহিছিল যেন সি তাৰ আলহীক বিদায়ৰ বেলিকা আগবঢ়াই থৈহে আহিল। মলি, জুলুক দেখি কেনেকুৱা লাগিল? তুমি দেখোন একোকে নকলা, পৰীক্ষিতে সুধিলে। নিজ চকুৰে নেদেখাহেঁতেন হয়তো বিশ্বাসেই নকৰিলোহেঁতেন, মল্লিকাই ক'লে। মোৰ কথাও পৰীক্ষিতৰ কথাত মল্লিকাই হাঁহিলে।